ঠাণ্ডা দিনত আমাৰ কি ওলায় লাই শাক ওলায় গাঁৱতো লাই শাক ওলায় আৰু কণ জলকীয়াটো খুব হয় এই দুটা বস্তুৱে আমাৰ ছালখন খুব ভাল কৰে কণ জলকীয়াটো খালে পিম্পলছ নোলায় আৰু শাক খালে মানে পিম্পলছটো নোলায় লগতে ছালখন যদি শুকান ভাৱ হৈছে বহুতৰ থাকে ন শুকান ভাৱ হয় ফাটে বিশেষকৈ উঠ চুট ফাটে তেতিয়া মানে লাই শাক খালে মানে খুব ভাল হয় দ্বিতীয় কথাটো হৈছে ওলকবিটো ভাল ওলকবি খাব পাৰে মূলাটো অতি ভাল মূলাই মানে ৰঙা বোকা কৰি দিয়ে নমস্কাৰ বন্ধুসকল মই অংকুৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ' লৈ আহিছো এটা বেলেগ ভিডিঅ' মই যিবিলাক ভিডিঅ' বনাই থাকো তাৰ এটা একেবাৰে বিপৰীত ভিডিঅ' আজি বনাইছো আপোনালোকৰ বাবে সকলোৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে আজিকালি লৰাই হওক বা ছোৱালী হওক নিজে ধুনীয়া হৈ থাকিবৰ বাবে সকলোৱে গুৰুত্ব দিয়ে আৰু যেহেতু ঠাণ্ডা দিন আহিছে ঠাণ্ডা দিনত আপোনাৰ স্কিনখন কেনেদৰে কেয়াৰ ল'ব মোৰ সৈতে আছে সৌন্দৰ্য শিক্ষাবিদ ডক্টৰ মধুমিতা শইকীয়া বা প্ৰথমতে আপোনাক স্বাগতম জনাইছো আমি কেনেদৰে আচলতে ঠাণ্ডা দিনত ঘৰুৱাভাৱে কেনেদৰে আমি যতন লৈ থাকিম কি খাদ্য যদি আমি খাওঁ মানে ঘৰুৱাভাৱে তেতিয়া আমাৰ স্কিনখন ভাল হৈ থাকিব আৰু ঠাণ্ডা দিনত বিশেষকৈ ঠাণ্ডা দিনত আমাৰ কি ওলায় লাই শাক ওলায় গাঁৱতো লাই শাক ওলায় আৰু কণ জলকীয়াটো খুব হয় এই দুটা বস্তুৱে আমাৰ ছালখন খুব ভাল কৰে কণ জলকীয়াটো খালে পিম্পলছ নোলায় আৰু শাক খালে মানে পিম্পলছটো নোলায় লগতে ছালখন যদি শুকান ভাৱ হৈছে বহুতৰ থাকে ন শুকান ভাৱ হয় ফাটে বিশেষকৈ উঠ চুট ফাটে তেতিয়া মানে লাই শাক খালে মানে খুব ভাল হয় কিন্তু হয় কেঁচাকৈ খাব লাগিব নহয় বইলকৈ খাব লাগিব যদি তেলত বনাই খায় তাৰ কাম নিদিয়ে আৰু দ্বিতীয় কথাটো হৈছে ওলকবিটো ভাল ওলকবি খাব পাৰে মূলাটো অতি ভাল মূলাই মানে ৰঙা বোকা কৰি দিয়ে মানে এতিয়া ওলকবি লাই শাকটো তেলত খাব নালাগে ওলকবি আৰু মূলাটো তেলত খাব পাৰিব মইতো এইটো বস্তু তেলত খাব নকওঁ বইল খালে বেছি ভাল আৰু বইল খাব লাগে তাতে লাষ্টত কিন্তু তেলটো আমাৰ কাৰণে প্ৰয়োজনীয় ন তো লাষ্টত অকণমান কেঁচা তেল দি দিব লাগে সেইকাৰণে আমাৰ যে সেই পিটিকাবিলাক বহুত কামত দিয়ে আৰু লগতে কমলা মানে মোৰ জিভা পানীয়ে পৰি গৈছে কমলা জলফাই ৰবাব টেঙা বগৰী কেতিয়াও ভাবিব নালাগে ইয়াৰ কাৰণে আমাৰ কফ হ'ব জ্বৰ হ'ব চৰ্দি লাগক কিন্তু বস্তুটো উলিয়াই আনিব চৰ্দি কেতিয়া লাগে ভিতৰৰ পৰা বেয়া বস্তুটো উলিয়াই আনে ডিটক্সিফাই কৰে ঠিক তেনেধৰণে আমি যদি কমলাটো খাওঁ কমলাৰ বাকলিটো খালেও ভাল কমলাৰ সেই যে বগা অংশটো যিটো আছে বহুতে সেইখিনি তিতা পাই পিনে পেলাই দিয়ে কিন্তু কমলা সেইখিনি বগা অংশখিনি আৰু কমলা গুটিটো খালে মানে আমাৰ পেলু চেলু নাইকিয়া হয় গতিকে সেইটো এটা খুব ভাল হয় প্লাছ আমাৰ পিম্পলছ নোলোৱা হয় আৰু সেইকাৰণে আমি খোৱাটো খুব ভাল ঠিক তেনেকৈ কমলাৰ বাকলিখিনিও আমি কেতিয়াবা যদি পিহি পিনে বা কমলা বাকলিখিনি ক'ৰবাত পানীত তিয়াই থৈ পিনে সেইখিনিৰে মুখখন যদি ধুওঁ তেতিয়াও আমাৰ মুখখন মানে ভাল হয় অলপমান কিছু সময়ৰ কাৰণে অলপ অৰেঞ্জি এটা টিণ্ট এটা থাকিব পাৰে বাট ইটছ অ'কে মানুহে সেইটো বহুত বেয়া নাপায় বাৰু ধুনীয়াই লাগে ঠিক তেনেধৰণে ইটো সময়ত আমাৰ কেঁচা হালধি ওলায় কেঁচা হালধি ৰাতিপুৱা যদি আমি খাওঁ অকণমান গাখীৰ আৰু অকণমান গুড়ৰ লগত তেনেহ'লে সেইটো আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ভাল কৰে ব্লাড পৰিষ্কাৰ কৰে লিভাৰটো ভাল কৰে চ' সেইবিলাক বস্তু মানে খালে মানে মই ভাবোঁ কি বেছি ভাল মানে যিমান পাৰে নিজৰ ঠাইতে থকা বস্তুখিনি এতিয়া আমি অলিভ বুলি ক'লে মানে বা অলিভ কিন্তু আমি যদি অসমৰ যিটো আমি জলফাইটো সেইটো কিন্তু আমি খাব নোখোজো কিন্তু খালে মানে ভাল লাগে বহুতে মানে আজিকালি ফেচবুকত দিয়ে বাৰু ৰবাব টেঙা কাটি পিনে খোৱা বা জলফাই কাটি পিনে খোৱা মোৰ বহুত মানে লোভ লাগি আছে কিন্তু মানে মই মানে খাই ভাল পাওঁ এইবোৰ টেঙাবিলাক কোনোমতে মানে সামৰিছোঁ আৰু যিয়ে নহওক ইয়াৰ পৰা যথেষ্ট পৰিমাণে আমি খাদ্যপ্ৰাণ পাওঁ যথেষ্ট মিনাৰেলছ পাওঁ আৰু কিছু পৰিমাণে আমি যেনেকৈ জলফাইৰ পৰা এবিধ তেল পায় যিটো আমি পিছত উলিয়ালে আমি তাৰ পৰা অলিভ অইল বুলি কওঁ ইয়াৰ পৰা আমাৰ আছাম অলিভ অইল তাৰ পৰা আমাৰ এই লা অইল বায়'টো আমি উলিয়াওঁ গতিকে সেইটো তেনেকুৱা ধৰণৰ বস্তুবিলাক মানে মানুহে খাবও লাগে আৰু ফুলকবি কথাটো কৈছিল আপুনি ফুলকবি বহুতৰ কিছুমানৰ গেছৰ সমস্যা হৈ যায় তেওঁলোকে কাৰণে কি কৰে ভাজি কিনে খায় এইটো গোটাকে খায় তাক যেতিয়া এইটো ব্ৰেক কৰি দিয়ে বইল কৰি পিনে খায় তেতিয়া কিন্তু আমাৰ কাৰণে খুব ভাল হয় ব্ৰেইনটোতো ভাল হয় প্লাছ আমাৰ টোপনি খুব ভাল হয় মানে ষ্ট্ৰেছ ডিষ্ট্ৰেছ কৰে আমাক ষ্ট্ৰেছ নাইকিয়া কৰে আৰু খুব ভাল টোপনি আহে গতিকে ফুলকবি সদায় বেয়া নহয় ফুলকবি ঠাৰিকেইডাল খালেতো আৰু ভাল তেতিয়া মানে টেষ্টটো এক্সট্ৰা পৰে
আৰু তাক যদি মাছৰ লগত বনাই খায় তেতিয়াহ'লে আৰু কামত দিয়ে আৰু আপোনালোকৰ কিছুমান প্ৰডাক্ট আছে সিগনেচাৰ আৰু মই যিসকল লোকে ব্যৱহাৰ কৰিছে মই গম পাইছো তেওঁলোকে ভাল ফল লাভ কৰি ভাল পাইছে মানে তেওঁলোকে ব্যৱহাৰ কৰি পেলাই তেওঁলোকে সুফল পাইছে তেওঁলোকে চুলিয়ে হওক বা স্কিনে হওক আপোনালোকৰ প্ৰডাক্টখিনিৰ বিষয়ে অকণমান জনাই দিয়ক যদি বেছি প্ৰব্লেম হৈছে সেই খাদ্যখিনি গ্ৰহণ কৰি যদি ভাল পোৱা নাই তেতিয়াহ'লে আপোনালোকৰ প্ৰডাক্ট নিশ্চয় ইউজ কৰিব পাৰে এইটো সময়ত খুব ড্ৰাই ফিল হয় না ড্ৰাইনেছটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে দিনত চাইট্ৰাছ চিৰাম আৰু লাম মইচ লগাব পাৰে আমাৰ মানে সিগনেচাৰ বিউটিৰ আমাৰ মানে কি হৈছে বতৰৰ লগত সিজন ৱাইজ আমি বেলেগ বেলেগ কৰি লৈ যাওঁ এইটো সময়ত অলপমান আমি বেলেগ এক্সট্ৰা দি দিওঁ যাৰ কাৰণে স্কিনখন অকণমান ব্ৰাইটনেছো বাঢ়ে আৰু স্কিনখন অলপ শুকান ভাৱটো নাইকিয়া হৈ যায় ঠিক তেনেধৰণে হাইড্ৰাপদ্মাটো তেনেকুৱা কৰি লৈছোঁ আমি গতিকে দিনত চাইট্ৰাছ চিৰাম আৰু লাম মইষ্ট নাইবা হাইড্ৰাপদ্মা লগাবলৈ হাইড্ৰাপদ্মাটো হৈছে অলপ 40 ঊৰ্ধ অলপ বয়স হৈছে বা কাৰোবাৰ এনেকুৱা স্কিনখন বয়সৰ আগতে যদি বয়সৰ চাপবিলাক পৰিছে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু মুখখন সাধাৰণতে আৰে চাবোনেৰে ধুব লাগে নাইবা সঞ্জিন চাবোনেৰে ধুব লাগে সঞ্জিন চাবোনটো গাখীৰৰ পৰা বনোৱা ছাগলী গাখীৰ আৰু আৰে চাবোনটো আমি তৈয়াৰ কৰোঁ গ্লিচাৰিনৰ পৰা গতিকে গ্লিচাৰিনৰ লগত অৱশ্যে আমি বিৰিনাৰ হেৰিটো দি দিওঁ আৰু এল'ভেৰাও দিওঁ হানিও দিওঁ মৌ দিওঁ গতিকে সেইটো কাৰণে স্কিনখন খুব মানে চাফাও হয় ডেড চেলছবিলাকো আঁতৰি যায় আৰু লগতে স্কিনত গ্লো এটাও আহে ঠিক তেনেধৰণে আমি এনেকুৱাও কৰোঁ ন ৰাতি আমি কি কৰিব লাগিব গ্ৰীণ গ'ল্ড চিৰামটো লগাব লাগে মুখখন ধুই ভালকৈ আকৌ সেইকে আৰে নাইবা চমজিনেৰে আৰু তাৰপিছতে আমি যদি SBM ক্ৰীমটো লগাই পিনে ৰাতি এইটো নিউট্ৰিশ্যন দিয়ে নাইট নৰিচাৰ বুলি পেলাই কোৱা হয় সেইটো দিয়ে তেতিয়াহ'লে সেই ছালখন মানে একদম পিছদিনাখনলৈ চফ্ট কোমল লাগি থাকে আৰু চুলিৰ কাৰণে যদি কয় চুলিৰ কাৰণে এইখিনি সময়ত তেল লগাবলৈ বহুত এলাহ কৰে মানুহে ঠাণ্ডা লাগে ন বেছিকৈ কিছুমানৰ চৰ্দি বেছিকৈ হয় বহুতৰ চাইনাছটো আছে অসমীয়া মানুহ হিচাপে চ' তেওঁলোকে HG চিৰাম যিটো মানে হেয়াৰ গ্ৰথ চিৰাম হয় হেয়াৰ গ্ৰথ চিৰামটো লগাই থাকিলেও তেওঁলোকৰ কামত দিয়ে আৰু চেম্পুৰ কাৰণে তেওঁলোকে লাবতানি যিটো আমি ঔটেঙা আৰু জবা ফুলেৰে বনাওঁ কিন্তু এইটো সময়ৰ কাৰণে জবা ফুলটো বেছি উপকাৰী ঔটেঙাটো অকণমান ড্ৰাইনেছ কৰিব পাৰে কাৰণে আমি জবা ফুলটোৰ বঢ়াই দিওঁ সেইকাৰণে অকণমান বেছি ৰঙচুৱা হয় চ' সেইটো মতে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে চেম্পু কৰিব পাৰে কিন্তু তাৰপিছত লা চিল্ক দি কৰিলে মানে চুলিখিনি একদমটো ৰাফ নহয় ড্ৰাইও নহয় আৰু লগতে চুলিখিনিৰ মানে ব্ৰাইটনেছটো চাইনিংটো থাকে আৰু একদম স্মুথনিং কৰাৰ নিচিনা এফেক্ট এটা থাকে চ' সেইখিনি কৰি থাকিলে মই ভাবোঁ কি বেছি খৰচো কৰিব নালাগে ধুনীয়াও হৈ থাকে ভালো হৈ থাকে আৰু লগতে আৰাম কম খৰচতে কম সময়তে ভাল হৈ থাকে মই সেইটো সুধিম বুলি ভাবিছিলোঁ আপুনি ইতিমধ্যে কৈ গৈছে আপোনালোকৰ প্ৰডাক্টবিলাক কি সামগ্ৰীৰে প্ৰস্তুত কৰা হয় বহিৰাগত এতিয়া পাৰ্থক্যটো মই সুধিম বহিৰাগত বহুত প্ৰডাক্ট আহে আমাৰ এতিয়া আপোনাৰ যিটো সিগনেচাৰ বিউটি এটা খুব পৃথক এটা ঘৰুৱা মানে আমাৰ অসমত পোৱা বস্তুবিলাকেই ধুনীয়াকৈ আপোনালোকে প্ৰডাক্ট প্ৰস্তুত কৰে সেই বিষয়ে অকণমান আপুনি জনাই দিয়ক একচুৱেলি কি হৈছিলে মই মানে কোনো ধৰণৰ কেমিকেল ইউজ কৰিব নোৱাৰোঁ চ' যেতিয়া মই সৰু আছিলোঁ ধুনীয়াটো হ'ব মন যায় ন চ' ক্লাছ 8 মানৰ পৰা 7 মানৰ পৰা হৈছে দেই এইটো ষ্টাৰ্ট 7 মানৰ পৰা মই মানে যদি কিবা লগাওঁ ক্ৰীম চ্ৰীম লগাওঁ মই মানে স্কিনখন মানে প্ৰব্লেমহে হয় তো আৰু বেছিহে বেয়া হোৱা নিচিনা হয় চ' তেতিয়া মানে ভাবিলোঁ যে কি কৰা যায় তেতিয়া মায়ে ক'লে যে অমুক বস্তু লগা অমুক বস্তু লগা অমুক বস্তু সদায়তো বনাই থাকিব নোৱাৰি এতিয়া মোক কৈছিলে যে হালধিৰ ফুলটোৰে তই এইটো পিহি তাৰ লগত অলপ চন্দন লগাবি তাৰ লগত গাখীৰৰ সৰ দিবি দি পিনে অকণমান লাষ্টত নেমু অকণমান চেপি দি পিনে তাৰপিছত মুখত লগাবি সেই বস্তুটো মই যদি আজি কৰোঁ কাইলৈ সেইখিনি বস্তু নেপাবও পাৰোঁ কাৰণ কি গাঁৱৰ মানুহৰ তেতিয়া আমাৰো ফ্ৰিজ নাছিলে নেমুটো কাটি ক'ত থওঁ বা কাটি থ'লেও নেমুটো ফ্ৰিজত থ'লেও শুকাই যায় চ' সেইবিলাক সমস্যা পাইছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে এইটো কি কৰা যায় কেনেকৈ কৰা যায় চ' তাৰপিছত কিছুমান মানে মই মানে তেনেকৈ বনাবলৈ ল'লোঁ বনাই পিনে তাত ধৰি লওক অকণমান ক'ৰবাত আমাৰ যিটো নেচাৰেল যেনেকৈ মৌ অকণমান দি দিওঁ বা তেল অকণমান দি দিওঁ তেল মৌ এইবিলাকটো হৈছে নেচাৰেল প্ৰিজাৰ্ভেটিভ টাইপ তেতিয়া মানে সেইবিলাক কেইদিনমান যায় তেতিয়া মোৰ যেতিয়া কামত দিয়া দেখিলে মোৰ বাইদেউহঁতে লগাবলৈ ল'লে বা হেৰিহঁতে তাৰপিছত লাহে লাহে মোৰ লগৰখিনিয়ে ল'লে তাৰপিছত
যেতিয়া সময় হেৰি আহিলে তেতিয়া ভাবিলোঁ কি নহয় এইটোৰ ওপৰত অকণমান ষ্টাডি কৰোঁ চ' এইটো ষ্টাডি কৰিবৰ কাৰণে জুৰিক ছুইজাৰলেণ্ডত গ'লোঁ হংকঙত গ'লোঁ তাৰ পৰা শিকি মেলি তেওঁলোকে ক'লে যে এইটো আমাৰ ইয়াতে কেমিকেলটো বেছিকৈ দিয়া হয় চ' আয়ুৰ্বেদাটো যদি শিকি লোৱা তেতিয়াহ'লে বেছি ভাল হ'ব চ' আয়ুৰ্বেদাটো শিকিবলৈ মই কেৰালাত গ'লোঁ তাৰপিছত আকৌ পৃথকভাৱে হাৰ্বেল ইনষ্টিটিউট এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ অল্টাৰনেটিভ মেডিচিনৰ পৰাও মই ডিগ্ৰী ল'লোঁ চ' তেতিয়া মানে গম পালোঁ যে এনেকুৱা নহয় যে আমি নেচাৰেল প্ৰিজাৰ্ভেটিভ নথকা নহয় নেচাৰেল প্ৰিজাৰ্ভেটিভ আছে খালি আমি ব্যৱহাৰটো নকৰোঁ এতিয়া নেচাৰেল প্ৰিজাৰ্ভেটিভছৰ ভিতৰত চেনি থাকে নিমখ থাকে তেল থাকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যেনেকৈ স্প্ৰিং ৱাটাৰ পাহাৰীয়া মানে একদম পিয়'ৰ স্প্ৰিং ক্ৰিষ্টেল স্প্ৰিং সেইবিলাক পানী খুব মানে কামত দিয়ে চ' মই সেইবিলাক ব্যৱহাৰ কৰি কৰি বিভিন্ন ব্যৱহাৰ ল'বলৈ ধৰিলোঁ প্ৰথম আমি 6 মাহহে পাৰিছিলোঁ ভালকৈ ৰাখিবলৈ আজিকালি এতিয়া লাহে লাহে তাৰ ওপৰত ৰিচাৰ্চ কৰি যেনেকৈ IIST ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি তাৰ আমাৰ চাইণ্টিষ্টসকলৰ লগত লগ লাগি পিনে সেইটো বস্তুটো লাহে লাহে বঢ়াই লৈ গৈ আছোঁ চ' তেনেকৈ আমি কি হৈছে আমাৰ বহু এনেকুৱা মহিলা আছে যিসকল মহিলাই মানে কিবা এটা বিচাৰে কাম এটা বিচাৰে তেওঁলোকৰ লগত লগ লাগি পিনে এইখিনি প্ৰডাকশ্যনবিলাক কৰি আহিছোঁ আৰু গাঁৱৰ মানুহবিলাকৰ নহয় বহুত অভিজ্ঞতা থাকে যেনেকৈ এতিয়া এই ফুলপাহ আমি হয়তো জীৱিত ৰাখিবৰ কাৰণে আমাৰ বহুত কষ্ট কৰিব লাগিব কিন্তু তেওঁলোকে বৰ ধুনীয়াকৈ জীৱিত বহুত দেৰিলৈ ৰাখি থৈ দিব পাৰে সাধাৰণ অকণমান চেনি দি দিলে বা অকণমান এঙাৰ এডাল দি দিলে অকণমান দি দিলে চ' তেওঁলোকে জানে সেইবিলাক বস্তু সেই তেনেধৰণে আমি তেওঁলোকৰ সহায় লৈ আমি যেতিয়া কাম কৰিবলৈ ল'লোঁ তাৰ বস্তুবিলাক ভালকৈ আৰু তেওঁলোক খুব হাইজেনিকেলি কৰে তেওঁলোকক সেইকাৰণে স্পেচিয়েলি ট্ৰেইনিঙো দিয়া হৈছিলে চ' সেইবিলাক কৰি মেলি আমি যেতিয়া কৰিলোঁ ৱৰ্ল্ড ফৰামত দিলোঁ তেওঁলোকেও খুব ভাল পালে ট্ৰেডমাৰ্কৰ কাৰণে দিলোঁ পেটেণ্টিঙৰ কাৰণে দিলোঁ তেওঁলোকেও বহুত কামবিলাক ভাল পাই পিনে আমাৰ এই প্ৰডাকশ্যনটো আমি ষ্টিডিলি কৰি গৈ আছোঁ আৰু এতিয়ালৈ মানুহে গ্ৰহণ কৰি ভাল পাইছে যিসকলে ইউজ কৰে ভাল পায় আৰু এটা কথা হৈছে ব্যক্তিগত টাচ এটা থাকে মই মষ্টলি মানুহক তেওঁলোকৰ ছাল চুলি চাই পিনেহে তেওঁলোকক প্ৰডাক্টছবিলাক লগাবলৈ দিওঁ গতিকে তাৰ ফলত কি হয় প্ৰডাকশ্যনটো তেওঁলোকৰ লগত মোৰ এটা যোগসূত্ৰ এটা থাকি যায় যে আচ্ছা এইটো হয় আৰু এটা বহুত মানুহৰ ভাৱ এটা থাকে যে আমাৰ প্ৰডাক্টছবিলাক খুব কষ্টলি হয় কিন্তু মই দেখিছোঁ ঘৰে ঘৰে যে বিশেষকৈ গাঁও অঞ্চলত ঘৰে ঘৰে যিবিলাকে চেল কৰিবলৈ যায় তেওঁলোকে এটা ক্ৰীমতে 1000 টকা 700 টকা আৰু 1700 টকা 2500 টকা এনেকুৱা পৰ্যন্ত প্ৰডাক্টছো তেওঁলোকে ব্যৱহাৰ কৰি কিন্তু কামত নিদিয়ে আৰু সেইবিলাক হৈছে কেমিকেল আমাৰ বস্তুটো আমি কি কৰোঁ আমাৰ বহুত কম আমাৰ আটাইতকৈ ষ্টাৰ্ট হয় আমাৰ 100 টকাৰ পৰা আৰু আটাইতকৈ দামী বস্তুটো হৈছে 700 টকা গতিকে সেইটো দামীও নহয় আমাৰ ইয়াৰ মানুহে ব্যৱহাৰ কৰিব পাৰে মই সেইটো সুধিম বুলি ভাবিছিলোঁ আপুনি কৈ দিলে আচলতে দামটো বহুত দৰ্শকে হয়তো ভাবিব পাৰে কিমান দাম কি কথা যদি আপোনালোকৰ কাৰোবাৰ সমস্যা আছে ইতিমধ্যে বাইদেউ ক'লেই খাদ্যৰ যোগেদি আপোনালোকে স্কিনখন বা চুলিখিনি আপুনি ঠিক কৰি ৰাখিব পাৰে যদি তাতকৈ কিছু সমস্যা পাইছে তেতিয়াহ'লে ছিগনেচাৰ বিউটিৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে সকলোখিনি তেওঁলোকে নেচাৰেলি তেওঁলোকে প্ৰডাক্ট প্ৰস্তুত কৰি আপোনালোকৰলৈ এৰি দিছে আৰু বহু মানুহে ইতিমধ্যে সুফল লাভ কৰিছে আপোনালোকে যদি ভাবে তেতিয়াহ'লে ছিগনেচাৰ বিউটিৰ সৈতে যোগাযোগ কৰিব পাৰে বাইদেউ শেষত বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ আহিছে যে আপোনালোকে মোৰ পৰা এইবিলাক কথা জানিবলৈ আৰু সেইটো কাৰণে ময়ো আপোনালোকৰ প্ৰতি কৃতজ্ঞ ধন্যবাদ